নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো পুট ভাৰ্বেৰে আৰম্ভ হোৱা 12টা ইম্পৰ্টেন্ট ফ্ৰেজেল ভাৰ্ব আজিৰ এই ভিডিঅ'টোত মই যি কেইটা ফ্ৰেজেল ভাৰ্ব ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বই অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই ফ্ৰেজেল ভাৰ্ববোৰ বিভিন্ন কনভাৰসেচন আদিত আমি সচৰাচৰ ব্যৱহাৰ হোৱা দেখিবলৈ পাওঁ আৰু লগতে আমি এই ফ্ৰেজেল ভাৰ্ববোৰৰ মিনিং আৰু ইয়াৰ ইউজ জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বৰ বিষয়ে বুজি লৈ ইয়াক আপোনালোকে বিভিন্ন বাক্যত ব্যৱহাৰ কৰি চাবলৈ যত্ন কৰিব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আজিৰ এই ভিডিঅটোৰ প্ৰথম ফ্ৰেজেল ভাৰ্বটো হ'ল পুট অন মানে পিন্ধা বা পৰিধান কৰা আমি যেতিয়া কাপোৰ পিন্ধো আমি যেতিয়া চশমা পিন্ধো আমি যেতিয়া সিট বেল্ট পিন্ধো তেনেকুৱা ক্ষেত্ৰত আমি পুট অন এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে Put on your seat belt first. Put on your seat belt first. মানে প্ৰথমে তুমি তোমাৰ seat belt ডাল পিন্ধা seat belt ডাল পিন্ধা বুলি কওঁতে আমি ক'ব পাৰোঁ বাক্যটো put on your seat belt first. যেতিয়া আমি গাড়ী চলাওঁ তেনেকুৱা ক্ষেত্ৰত আমি seat belt পৰিধান কৰিব লাগে ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে I put on my dress and I left home এই বাক্যটো চাওক I put on my dress মই মোৰ ড্ৰেছ পিন্ধিছিলো and I left home আৰু মই ঘৰৰ পৰা ওলাই গৈছিলো এনে ধৰণে পৰিধান কৰাৰ অৰ্থ বুজাবৰ বাবে আমি পুট অন ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল পুট অফ মানে হ'ল স্থগিত কৰা বা পষ্টপন কৰা যেতিয়া আমি কোনো এটা কাম পষ্টপন কৰিলে বা মিটিংখন পষ্টপন কৰিলে এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি Put off a phrasal verb to ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে the meeting has been put off মিটিংখন স্থগিত কৰা হ'ল তাৰ পিছত চাওক কি কৈছে for a week the meeting has been put off for a week মানে মিটিংখন এসপ্তাহৰ কাৰণে পষ্টপন কৰা হ'ল তেনেকুৱা ক্ষেত্ৰত আমি পষ্টপনৰ হলনি আমি put off a phrasal verb to ব্যৱহাৰ কৰিব পাৰো নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে the flight put off due to bad weather the flight put off মানে ফ্লাইটখন স্থগিত কৰিছিল পষ্টপন কৰিছিল কি কাৰণে due to bad weather মানে ভাল ওয়েদাৰ কন্ডিশন নোহোৱাৰ বাবে ফ্লাইটখন স্থগিত কৰিছিল Next phrasal verb to hold put out মানে হল নুমুয়া ধৰক কৰবাত জুই জ্বলি আছে আপুনি কাৰোবাক কৈছে যে জুই কোৱা নুমুয়াই দিয়া বুলি কবলৈ যাওঁতে আপোনালোকে এই ফ্ৰেজেল ভাৰ্বটো put out ব্যৱহাৰ কৰিব পাৰে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো মই যদি এটা এক্সাম্পল কওঁ যে I told him to put out the fire এই বাক্যটো চাওক I told him to put out the fire মানে মই তেওঁক জুই কুৰা নুমুয়াই দিবৰ বাবে কৈছিলো জুই কোৱা নুমুয়াই দিবলৈ কৈছিলো বুলি কওঁতে মই বাক্যটো কলো I told him to put out the fire এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি লব আমি পুটৰ তিনিটা ফৰ্মে একে পাওঁ পুটৰ প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিসিপল ফৰ্ম তিনিটা ফৰ্মে একে মাত্ৰ আমি জিটু সিচুৱেচনত কথা কওঁ সেই সিচুৱেচনৰ মতে পুটটো ব্যৱহাৰ কৰিলে আমাৰ বাক্যটো কাৰেক্ট হ'ব ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে my son put out the light মানে হল মোৰ লৰাটোৱে লাইটটো অফ কৰিছিল কেতিয়া অফ কৰিছিল তাৰ পিছত কি কৈছে before going to sleep মানে হল শুবলৈ যোৱাৰ আগত মই যদি এই বাক্যটো কমপ্লিট কওঁ যে মোৰ লৰাটোৱে শুবলৈ যোৱাৰ আগত লাইটটো অফ কৰিছিল তেতিয়া মই বাক্যটো ক'ব পাৰো যে my son put out the light before going to sleep এনে ধৰণে আমি put out ব্যৱহাৰ কৰিব পাৰো Next phrasal verb to hold put down or আমি তিনিটা অৰ্থ পাওঁ প্ৰথম অৰ্থটো হল লিখা বা নোট কৰা আৰু সেকেন্ড অৰ্থটো হল তলত ৰাখি দিয়া বুলি ক'বলৈ যাওঁতেও আমি put down এই phrasal verb to ব্যৱহাৰ কৰিব পাৰো আৰু এটা ইম্পৰ্টেন্ট মিনিং হল যেতিয়া কাৰোবাক অপমান কৰা হয় কাৰোবাক যেতিয়া নিচ দেখুওৱা হয় তেনেকুৱা ক্ষেত্ৰতো আমি put down এই phrasal verb to ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে তিনিটা অৰ্থত ব্যৱহাৰ কৰিম এটা এক্সাম্পলৰ মাধ্যমেৰে আমি বুজিবলৈ যত্ন কৰো So first sentence to first sentence to কি কৈছে he put down my name and address he বা তেখেতে মোৰ নাম আৰু এড্ৰেছ লিখিছিল বুলি কওঁতে মই বাক্যটো কলো he put down my name and address ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে
Put your bag down here. এই বাক্যটো চাওক put your bag down here. তোমাৰ বেগটো ইয়াত ৰাখি দিয়া বা ইয়াতে তলত ৰাখি দিয়া বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো put your bag down here. তোমাৰ বেগটো ইয়াতে ৰাখি দিয়া ঠিক আছে নেক্সট আৰু লাষ্ট মিনিং যেটো আমি অপমান কৰাৰ কাৰণে put down ব্যৱহাৰ কৰো তাৰ বাবে এটা এক্সাম্পল চাওক এক্সাম্পলটো কি কৈছে he put me down at my friend's home. এই বাক্যটো চাওক he put me down at my friend's home. মানে এই বাক্যটো কি কৈছে he put me down তেওঁ মোক অপমান কৰিছিল কোত অপমান কৰিছিল at my friend's house বা at my friend home মোৰ বন্ধুৰ ঘৰত তেওঁ মোক অপমান কৰিছিল তিৰস্কাৰ কৰিছিল তেনেকুৱা ক্ষেত্ৰত আমি put down এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো বা আমি কেতিয়াবা ক'ব এনে ধৰণৰ ক'ব পাৰো যে তাই মোক সদায় মানে অপমান কৰিবলৈ যত্ন কৰে তেতিয়া আমি বাক্যটো ক'ব পাৰো যে she tries to put me down always. She tries to put me down always. তাই মোক সদায় অপমান কৰিবলৈ যত্ন কৰে এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো put away মানে হল সঠিক স্থানত ৰখা যিটো বস্তুৰ যোনটো স্থান সেই স্থানত ৰাখা বুলি কওঁতে আমি এটা ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো সেই ফ্ৰেজেল ভাৰ্বটো হল put away. সো put away আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে I put cleaned clothes away. এই বাক্যটো চাওক I put মই থৈছিলো clean clothes away মানে ধোৱা কাপোৰবোৰ মই সঠিক স্থানত থৈছিলো বুলি কওঁতে মই বাক্যটো কলো I put clean clothes away. ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she put the book away after reading. এই বাক্যটো চাওক she put the book away তাই কিতাপখন সঠিক স্থানত থৈ দিছিল after reading কিতাপখন পঢ়াৰ পিছত তাই কিতাপখন সঠিক স্থানত থৈ দিছিল বুলি কওঁতে আমি বাক্যটো কলো she put the book away after reading. এনে ধৰণে আমি put away ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি অন্য এটা ফ্ৰেজেল ভাৰ্ব এই ফ্ৰেজেল ভাৰ্বটো হল put back মানে হল নিজৰ স্থানত থৈ দিয়া যেতিয়া কোনো এটা বস্তুৰ যেটো নিজৰ স্থান হয় সেই নিজৰ স্থানত থৈ দিয়াৰ কাৰণেও আমি অন্য এটা ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো সেই ফ্ৰেজেল ভাৰ্বটো হল put back. এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো after reading the book I put it back on the table. এই বাক্যটো চাওক after reading the book কিতাপখন পঢ়াৰ পাছত I put it back on the table মই কিতাপখন পঢ়াৰ পিছত মই কিতাপখন টেবুলত থৈ দিলো কিতাপখনৰ স্থান কি টেবুলখন তেতিয়া মই টেবুলত থৈ দিলো তেতিয়া মই বাক্যটো কৈছো যে after reading the book I put it back on the table. এনে ধৰণে আমি put back এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো put in ৰ অৰ্থ হল সময় দিয়া বা কষ্ট কৰা আপুনি ধৰক কিবা এটা কামৰ কাৰণে কষ্ট কৰি আছে সময় দি আছে তেনেকুৱা ক্ষেত্ৰত আমি এটা ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো হেতু হল put in আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল চাওক এই এক্সাম্পল দুটাৰ মাধ্যমেৰে আপোনালোকে সহজে বুজিব পাৰিব সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে she put in 10 hours to study daily. এই বাক্যটো চাওক she put in 10 hours to study daily. তাই প্ৰত্যেক দিনা পঢ়িবৰ বাবে 10 ঘণ্টা সময় দিয়ে বা 10 ঘণ্টা কষ্ট কৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো she put in 10 hours to study daily. ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে I put in a long time. মই এটা দীঘলীয়া সময় কষ্ট কৰো তাৰ পিছত কি কৈছে I put in a long time daily. মই প্ৰত্যেক দিনা এটা দীঘলীয়া সময় কষ্ট কৰো বা দীঘলীয়া সময় দিউ to get a job. এটা চাকৰি পাবৰ কাৰণে মই ডেইলি এটা দীঘলীয়া সময় কষ্ট কৰো বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত put in এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিলো নেক্সট ফ্ৰেজেল ভাৰ্বটো হল put aside মানে হল টকা জমা কৰা যেতিয়া আমি টকা জমা কৰো বা জমা কৰি আছো এনে ধৰণে ক'বলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি টেন্স অনুসৰি put aside এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো এতিয়া আপোনালোকক দুটা এক্সাম্পলৰ মাধ্যমেৰে এই put aside টো কেনেদৰে ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে ক'বলৈ যত্ন কৰিছো সো ফাৰ্স্ট এটা এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে I am putting aside some money. I am putting aside some money মানে মই অলপ টকা জমা কৰি আছো কি কাৰণে জমা কৰি আছো I am putting aside some money for vacation. মই ভেকেশনৰ কাৰণে অলপ টকা জমা কৰি আছো ধৰক মই ভেকেশনত কৰবাত ফুৰিব যাম বা কৰবালৈ যাম তেনেকুৱা ক্ষেত্ৰত মই কৈছো যে মই ভেকেশনৰ কাৰণে অলপ টকা জমা কৰি আছো তেতিয়া মই বাক্যটো ক'ব পাৰো I am putting aside some money for vacation. এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে he is putting aside money মানে তেওঁ টকা জমা কৰি আছে কি কাৰণে জমা কৰি আছে চাওক he is putting aside money to buy a house for his family. এই বাক্যটো চাওক he is putting aside money
to buy a house for his family. He পৰিয়ালৰ বাবে এটা ঘৰ কিনিবৰ কাৰণে টকা জমা কৰি আছে বুলি কোনটা আমি বাক্যটো কলো he is putting aside money to buy a house for his family. So এই বাক্য দুটা মই কন্টিনিউয়াছত কোৱাৰ বাবে মই পুটৰ কন্টিনিউয়াস ফর্ম পুটিং ব্যৱহাৰ কৰিছো Next phrasal verb to hold put across. Put across মানে হল সঠিকভাৱে বৰ্ণনা কৰা যেতিয়া আমি কাৰোবাক ক'ব লগা হয় যে সঠিকভাৱে বৰ্ণনা কৰা তেনেকুৱা ক্ষেত্ৰত আমি put across এই phrasal verb টো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পল চাওক আপোনালোকে সহজে বুজিব পাৰিব সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে he put across his thoughts Clearly, he সুন্দৰভাৱে তাৰ ভাৱখিনি প্ৰকাশ কৰিছিল ভাৱখিনিৰ কাৰণে থটছ হ'ব লাগিছিল এস এটা থাকি গল আপোনালোকে যদি নোট ডাউন কৰিছে আপোনালোকে এস টো ব্যৱহাৰ কৰি লব সো মই বাক্যটো কি কৈছে he put across his thoughts clearly he tar bhabanabur sundorভাৱে বৰ্ণনা কৰিছিল ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে you should put your idea across your parents এই বাক্যটো চাওক you should put your idea তুমি তোমাৰ আইডিয়াটো put your idea across তুমি তোমাৰ আইডিয়াটো বৰ্ণনা কৰা উচিত কাৰ ওচৰত your parents মানে তুমি তোমাৰ মা দেউতাৰ ওচৰত তোমাৰ আইডিয়াটো বৰ্ণনা কৰা উচিত বুলি কোনটা আমি বাক্যটো কলো you should put your idea across your parents এনে ধৰণে আমি put across ব্যৱহাৰ কৰিব পাৰো নেক্সট ফ্ৰেজেল ভাৰ্বটো হল put up with মানে হল সহ্য কৰা tolerance endurance-ৰ পৰিৱৰ্তে আমি put up with এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি কাৰোবাক ক'ব লগা হয় যে মই তোমাক আৰু সহ্য কৰিব নিবিচাৰো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে I don't want to put up with you anymore I don't want to put up with you anymore I don't want to মানে মই নিবিচাৰো put up with you তোমাক সহ্য কৰিব নিবিচাৰো anymore আৰু বেছি মই তোমাক আৰু বেছি সহ্য কৰিব নিবিচাৰো বুলি কওঁতে আমি এই বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে She put up with her crazy husband এই বাক্যটো চাওক she put up with her crazy husband তাই মানে তেখেতৰ বলিয়া যিজন হাজবেন্ড হয় ক্ৰেজি যিজন হাজবেন্ড হয় হাজবেন্ডক সহ্য কৰে বুলি কওঁতে আমি ক'ব পাৰো বাক্যটো she put up আসলতে এইখিনি হ'ব লাগিছিল she puts up পুটৰ পিছত এটা এছৰ প্ৰয়োজন আছিল আপোনালোকে এছ টো ব্যৱহাৰ কৰি লব ঠিক আছে লাষ্ট নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে I can't put up with this situation I can't put up with this situation মানে মই সহ্য কৰিব নোৱাৰো বুলি কওঁতে মই বাক্যটো কলো I can't put up with কি সহ্য কৰিব নোৱাৰো এই সিচুৱেচনটো তেতিয়া আমি ক'ব পাৰো with this situation I can't put up with this situation next phrasal verb to put together অৰ্থ হল কিবা এটা বস্তু হজুৱা কিবা এটা বস্তু অ্যাৰেঞ্জ কৰা তেনেকুৱা ক্ষেত্ৰত আমি put together এই phrasal verb টো ব্যৱহাৰ কৰিব পাৰো সো কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল চাওক আপোনালোকে সহজে বুজিব পাৰিব সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে she took several hours to put the puzzles together এই বাক্যটো চাওক she took several hours তাই কেবা ঘণ্টাও সময় লৈছিল কি কাৰণে কেবা ঘণ্টাও সময় লৈছিল to put the puzzle together মানে পাজলটো হজাবৰ কাৰণে যেটো আমি কালাৰৰ পাজল যেটো গেম হয় সেই গেমটো হজাবৰ কাৰণে তাই কেবা ঘণ্টাও সময় লৈছিল বিলি কবলৈ যাওঁতে আমি put together হজুৱা অৰ্থত বা অ্যাৰেঞ্জ কৰা অৰ্থত ব্যৱহাৰ কৰিলো এটা নেক্সট যেটো বাক্য হয় নেক্সট বাক্যটো চাওক we are trying to আমি যত্ন কৰি আছো we are trying to put the players together আমি খেলুৱৈ সকলক হজাবলৈ বা অ্যাৰেঞ্জ কৰিবলৈ যত্ন কৰি আছো কি কাৰণে যত্ন কৰি আছো we are trying to put the players together for upcoming matches মানে আহি থকা ম্যাচ খিনিৰ কাৰণে আমি প্লেয়াৰ সকলক অ্যাৰেঞ্জ কৰিবলৈ যত্ন কৰি আছো বুলি কওঁতে বা হজাবলৈ যত্ন কৰি আছো বুলি কওঁতে আমি বাক্যটো কলো we are trying to put the players together for upcoming matches এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো Next phrasal verb to hold put through মানে হল ফোনত কথা পতা বা কথা হোৱা যদি আপুনি ক'ব বিচাৰে যে তেখেতৰ লগত মু কথা হৈছিল তেনেকুৱা ক্ষেত্ৰটো আপুনি put through এই phrasal verb টো ব্যৱহাৰ কৰিব পাৰে আমি দুটা এক্সাম্পলছৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যেটা এটা এক্সাম্পল কওঁ যে I will put through the headquarter মানে মই হেডকোৱাৰ্টাৰ লগত কথা হম বা কথা পাতিম বা ফোনত কথা পাতিম এনে ধৰণে ক'বলৈ যাওঁতে মই বাক্যটো কলো I will put through the headquarter এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে she put through এই বাক্যটো চাওক she put through her boss last night she put through
her boss last night মানে তাইৰ বছৰ লগত কথা হৈছিল এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো গলো she put through her boss last night এনে ধৰণে আমি put through আমি বাক্যবোৰত ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বে আপোনালোকৰ মন পছন্দৰ হৈছে আৰু যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই এনে ধৰণৰ ইন্টাৰেষ্টিং টপিকৰ ওপৰত ৰেগুলাৰ ভিডিও প্ৰস্তুত কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে